Hello students, welcome to YouTube channel BN Booster Classes. আজি মই ভিডিঅ' তোমালোক কৰাব লাইছো শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 7 ৰ চেপ্টাৰ 6 ৰ 6 এক্সাৰসাইজৰ 10 নম্বৰ কোৱেশ্চনৰ এনসাৰ। যেটো এলা প্ৰমাণ কৰা দেখুৱা যে এতিয়া আমি প্ৰশ্নটো পঢ়িছো ফাৰ্স্ট PQR এটা ত্ৰিভুজ PQR এটা ত্ৰিভুজ আৰু কৈছে PT পাৰপেন্ডিকুলাৰ QR PT ডাল QR ওপৰত থিয় দি আছে লম্বভাৱে এডাল PT ঠিক আছে আৰু প্ৰমাণ কৰিব দিছে যে PQ স্কয়াৰ মাইনাস QT স্কয়াৰ ইকুৱেল PR স্কয়াৰ মাইনাস TR স্কয়াৰ ওকে এটা যেহেতু আমি এটো পাঠ কৰি আছো পাইথাগোৰাছৰ ধৰ্মৰ ওপৰত তেন্তে আমি পাইথাগোৰাছৰ ধৰ্মৰ পৰাই প্ৰুফ কৰিব চাব লাগিব এটা দেখা পাবা যে ডাঙৰ ত্ৰিভুজটো পাৰপেন্ডিকুলাৰ হয় লম্বডালে দুটা ত্ৰিভুজক ভাগ কৰিলে এটা ত্ৰিভুজ তো ফাৰ্স্ট আমি এটো ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম সলিউশন ত্ৰিভুজ PQT পাইথাগোৰাছৰ এবাই লিখিছো মই ধৰ্ম মতে কি হ'ব অতিভুজ এডাল যেহেতু এটো 90 ডিগ্ৰী হৈ আছে এটো 90 ডিগ্ৰী হয় মই তোমালোক জানিবহে কৈছো আমি তোমালোকে অতিভুজডাল কেনেকৈ নিৰ্ণয় কৰিবা তোতকৈ দীঘল বাহুডাল কেনেকৈ নিৰ্ণয় কৰিবা এটা সমকোণী ত্ৰিভুজতে পাইথাগোৰাছৰ ধৰ্ম হয় যোনটো কোণ 90 ডিগ্ৰী তাতকৈতো ডাঙৰ কোণ নাই তো 90 ডিগ্ৰী বিপৰীত বাহুডাল হ'ব ডাঙৰ এডাল অতিভুজ ঠিক আছে এটা আমি অতিভুজ পাই গলো PQ বা এনেকৈ উল্লেখেও লিখিব পাৰা বাহুটা যোগফল কৰি লওঁ PT স্কয়াৰ প্লাস QT স্কয়াৰ ইকুৱেল অতিভুজৰ দৈৰ্ঘ্য PQ স্কয়াৰ ঠিক আছে আৰু এটো PT টো এক্সট্ৰা কৰি দিছো PT স্কয়াৰ ইকুৱেল PQ স্কয়াৰ মাইনাস QT স্কয়াৰ এটো কে নম্বৰ 1 নম্বৰ দিলো ঠিক আছে আকৌ এগেইন ত্ৰিভুজ PTR ৰ পৰা পাইথাগোৰাছৰ সূত্ৰ মতে দেই মই লিখি থাকা নাই কি হ'বগৈ তোমালোকৰ PT স্কয়াৰ প্লাস TR স্কয়াৰ ইকুৱেল অতিভুজৰ কিমান PR স্কয়াৰ এটো PT টো এটো সাইডে ৰাখি দিও PR স্কয়াৰ মাইনাস TR স্কয়াৰ এটো 2 নম্বৰ ইয়াত 1 আৰু 2 ৰ পৰা পাও দুইটা যদি আমি ইকুৱেল কৰি দিও সমান কৰি দিও এটা কি হ'ব চোৱা সমান কৰিলে সমান চিহ্নৰ দুইটা সাইডে একে যদি সংখ্যা বা নাম্বাৰ থাকে কাটাকাটি যায় তো এই দুটা সমান যেতিয়া আমি কৰিম এটো আৰু এটো যেতিয়া সমান কৰিম সমান বস্তু কি আছে ইয়াত PT স্কয়াৰ আছে তো এই দুটা ক্যান্সেল আউট কৰিম ঠিক আছে এতিয়া এটো সমান এটো হ'ব PQ স্কয়াৰ মাইনাস QT স্কয়াৰ সমান PR স্কয়াৰ মাইনাস TR স্কয়াৰ এটা আমাক প্ৰমাণ কৰিব দিছিল ওকে বহুত সহজ পাইথাগোৰাছৰ ধৰ্ম উলিয়ালা দুইটা ইকুৱেশ্যন এটা ইকুৱেশ্যন দুটা ইকুৱেশ্যন নাম দিলা দুইটা ইকুৱেশ্যন সমান কৰি দিলা সমান কৰিলে সমান চিহ্নৰ দুইটা সাইডে সমান থাকিলে কাটাকাটি যাব বাকি দুটা সমান হৈ গ'ল আৰু এটা আমাক দেখাব দিছিল ভেৰি সিম্পল ওকে ইয়েস ওলাই গ'ল পটককে হয় না তো ইমানতে 10 নম্বৰটো সমাপ্ত কৰিছে নেক্সট ভিডিঅ'ত আমি কৰাম 11 নম্বৰ তেতিয়ালৈকে প্ৰেক্টিছ কৰি থাকা অংকবোৰ আৰু ধৰ্মবিলাক মুখস্থ মনত ৰাখিবলৈ চেষ্টা কৰা তো থ্যাংক ইউ সো মাচ এণ্ড টেক কেয়াৰ